জয় গুরু শঙ্কৰ সৰ্বগুণা কৰ যাকেৰি নাহি কেও শ্ৰী শংকৰৰ মানৱতা অসমীয়া জাতিৰ আয়ুস ৰেখা तुहार अपरूप सम्पत्ति को महिमा की कहब महासत्र सभाई श्रीमंत फाउंडेशनर असहयोगत जी पदक्षेप लैसे सकलो जनगोष्ठी द्वारा जी सांस्कृतिक मिलनर कारण जी छिन्न विच्छिन्न हो पड़ा समाजखनक एकमुट कर कारण जी प्रचेष्टा लैसे बावनार माध्यमेरी तक आमार मिसिंग जनगोष्ठीर हो आमार माजुलीर दापाक गाँवर मिसिंग सकलक निर्वाचन करार मैं अत्यंत सुखी होइछु। শ্ৰী গুৰু শংকৰে বান্ধি থৈ যোৱা সমন্বয়ৰ হেতু আজিও জীৱন্ত হৈ আছে থাকিব। অসমৰ যে আগতে বিশাল আকৃতি আছিলে নৰ্থ ইষ্ট বৰ্তমান সাতুভনীত পৰিণত হৈছে তদুপৰি তথাপিও শান্ত থকা নাই আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ এটা সমাজৰ গোটত ভাগ হৈ আহিব ধৰিছে। আপোনালোকে দেখিছে মই নিজেও বড়ো আচলতে বিটিচি তেনেকুৱা বা কাৰ্বি আংলং এইবোৰ কিহৰ কাৰণে হৈছে গুৰুজনাই যি প্ৰচেষ্টা হাতত লৈছিলে বৰ অসম গঢ়াৰ ক্ষেত্ৰত সেই প্ৰচেষ্টা যাতে সফল হয় সেই উদ্দেশ্যে আমি শ্ৰীমন্ত ফাউণ্ডেশ্যন তথা অসম সত্ৰ মহাসভাৰ লগত একে সুৰত সুৰ মিলাই যাবলৈ আগবাঢ়ি এই অনুষ্ঠান হাতত লৈছোঁ। 25 ছেপ্টেম্বৰৰ দিনা আপোনালোকে নিজ নিজ এলেকাত জনগোষ্ঠীসমূহৰ লগত সম্প্ৰীতি সভা অনুষ্ঠিত কৰে যেন সকলো যেন একাকাৰ হয় মিলিজুলি এই মোৰ অনুৰোধ। আঠাইছ ছেপ্টেম্বৰ দেওবাৰে আপোনালোকে নিজ নিজ এলেকাত সমন্বয় শোভাযাত্ৰা আয়োজন কৰি অনুষ্ঠানটিৰ উদ্দেশ্য সাফল্যমণ্ডিত কৰে যেন। পৰিৱৰ্তন হৈছে কাৰণে দুখে ভাঙৰে অহাৰ পিছতো আমাৰ নামঘৰলৈ আহে আমি পাইছোঁ লগত বা কিবা তিথি পালন কৰিলেও আহে ঈশ্বৰ চুবুৰীয়া সকলো হয়তো শৰণীয়া নহ'বও পাৰে তথাপি আহক সকলো জনগোষ্ঠী মিলি সেতুবন্ধৰ সপোন বাস্তৱত পৰিণত কৰোঁ হওক।
অনুষ্ঠান হ'ল অসমৰ সংগীত জগতৰ ভোটাতৰা ডক্টৰ ভূপেন হাজৰিকা। অসম সত্ৰ মহাসভা কেন্দ্ৰীয় কাৰ্যালয় ৰজাবাৰী যোৰহাট 14 মহামহিম সংগীত নাটক একাডেমীৰ সুদক্ষ অধ্যক্ষ সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাদেউ। হে মহাভাগ এক সংগ্ৰামী সত্তা হৈ বিশ্ব মানৱৰ জয়গান গাওঁতা বজ্ৰকণ্ঠেৰে দানৱীয় শক্তিক পৰাভূত কৰি মানৱতাৰ গীত গাওঁতা আপুনি এক চিৰ প্ৰবাহমান সমন্বয়মুখী সাংস্কৃতিক ধাৰা। মই শতবাৰ প্ৰণিপাত কৰোঁ অসম সত্ৰ মহাসভা আৰু শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ উদ্যোগ। এই উদ্যোগত যি ইতিহাস ৰচনা কৰাৰ প্ৰয়াস সেতুবন্ধৰ জৰিয়তে কৰা হৈছে, সমগ্ৰ অসমবাসীৰ বাবে ই এক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মাইলৰ খুঁটি হৈ ৰ'ব। যুগে যুগে মহাসমন্বয়ৰে শব্দটোৰ ভিতৰত দ্বন্দ্ব আৰু সন্ত্ৰাস আছে। আজি ইজনে সিজনক ভুল বুজাবুজিৰ পিছত দেশৰ অৱস্থা এনে পাইছেহি যে আজি কান্দিবৰ মন যায়। আমি নিজৰে কিছুমান দোষৰ কাৰণে আমি ইজনে সিজনক আপোন কৰি ল'ব পৰা নাছিলোঁ। আমাৰ সমাজত আজি এইটো দৰকাৰ বুলিয়েই সৰুৰে পৰাই ক'ব নোৱাৰোঁ কিয়, সৰুৰে পৰাই 1934 চনৰ পৰাই মই সত্ৰৰ ওচৰত সদায় আছিলোঁ। সত্ৰৰ ওচৰত নহ'লেও ভৌগোলিকভাৱে সদায় আছিলোঁ। তেজপুৰত থাকোঁতে গ্ৰহণ গোসাঁই আমি গীত শিকিছিলোঁ। এনেকৈ শিকি তাৰপিছত দেখিলোঁ যে গোটেই পৃথিৱীখনে এতিয়া সমন্বয়ৰ কাৰণে হাবাথুৰি খাইছে। গোটেই পৃথিৱীখনেই সমন্বয়ৰ বাবে হাবাথুৰি খাইছে। পাৰ ভাঙি দিলে শ্ৰীমন্ত শংকৰে বহে ব্ৰহ্মাণ্ডক ভেদি, তৃষ্ণাতুৰ মানৱে ফুৰিছে বিচাৰি শান্তি অমৃতৰে নদী। সুন্দৰ স্পৃশ্য স্পৃশ্যৰ ভেদাভেদ নামানি, সুন্দৰ সেনানী গঢ়ি দুষ্কৃতি নাখিলে শ্ৰীমন্ত শংকৰে বান্ধি লৈ একতাৰ জুৰি। গাৰোৰ গোবিন্দ নগাৰে নৰোত্তম, যৱনৰে জয় হৰি কৈবৰ্তৰ ৰাধিকা মিচিঙৰ পৰমা আহোমৰে নৰহৰি। আমাৰ অসমৰ কিংবদন্তি ডক্টৰ ভূপেন হাজৰিকা। শ্ৰদ্ধেয় ৰাইজক তেখেত অহাৰ আগে সকলোকে নিজৰ নিজৰ
নিৰ্ধাৰিত গাড়ীত আৰোহণ কৰিবলৈ অনুৰোধ কৰিলোঁ। যিমান কলংক আছে তাক মকিমূল কৰি গুচি যাওঁতে সুন্দৰ সেনানী নামি আহা সুন্দৰৰে সেনানী এৰা সপোন ধেমালি। কমিটিৰ তৰফৰ পৰা সভাপতি শ্ৰীযুত ভদ্ৰকৃষ্ণ গোস্বামী ডাঙৰীয়াই ডক্টৰ চৌধুৰী ডাঙৰীয়াক শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ এটা প্ৰতীক চিহ্ন আৰু কিতাপৰ টোপোলা প্ৰদান কৰিব। এতিয়া আমি বিশিষ্ট অতিথিসকলক এই ৰাজখনত আৰম্ভ কৰিব লৈছোঁ। ইয়াৰ লগে লগে আমাৰ এই শোভাযাত্ৰাৰ আৰম্ভণি হ'ল।
পৰিৱৰ্তী মহিলাসকললৈ সহস্ৰ ধন্যবাদ এই কাৰণে যে প্ৰতিটো পদক্ষেপতে তেওঁলোকে গোপাল